ধেমাজি পৰিবৰ তৰফৰ পৰা মই এনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ সন্ধিয়া লাইভলৈ। আশা কৰিছোঁ সকলোৱে আজিৰ সন্ধিয়া লাইভটো চাবলৈ আহিব। আজি হৈছে ছেটাৰডে আৰু কাইলৈ হৈছে ছানডে। পোনপ্ৰথমতে মই জনাই দিওঁ যে আমাৰ ছানডেও ষ্ট'ৰ খোলা থাকে। চ' আপোনালোকে আহিম বুলি যদি ভাবি আছে তেতিয়াহ'লে ছানডে আহিব পাৰিব, অৰ্থাৎ কাইলৈ 23 তাৰিখে 23 আগষ্ট। চ' আপোনালোকে আহি পিনেও নিজে চাই মেলি সংগ্ৰহ কৰি লৈ যাবহি পাৰিব। আমাৰ ষ্ট'ৰখন খোলা হয় ৰাতিপুৱা 9টা বজাত আৰু সন্ধিয়া 7টা বজালৈকে খোলা থাকে। ছানডে 7টা বা 6:30 মান বজালৈকে। আপোনালোকে আহিলে মানে 10টা বজাৰ পৰা সন্ধিয়া 5টা বা 6টা বজাৰ ভিতৰত আহিব। আমাৰ এনি টাইম খোলা থাকে। তাৰ ভিতৰত আপোনালোকে কাইলৈ ছানডে হয়, আহিলে মানে আমাৰ ষ্ট'ৰখন লোকেশ্যনটো জনাই দিওঁ। ধেমাজি তিনিআলি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ সমিপতেই হয়। ট্ৰেন্ডছ মলখন বা ফাৰ্ষ্ট ক্ৰাই শ্ব'ৰুমখনৰ অপজিট চাইডেই পাব। নামটো হৈছে আনন্যা। বাহিৰত আপোনালোকে চাইনবৰ্ডখন দেখা পাবই। ফাৰ্ষ্ট ফ্ল'ৰত হ'ব আমাৰ বিল্ডিংটো আৰু ফাৰ্ষ্ট ফ্ল'ৰত হ'ব আমাৰ শ্ব'ৰুমখন। বাহিৰৰ পৰা আপোনালোকে গ্লাছ দেখা পাব, গ্লাছৰ মূৰ্তি দেখা পাব, যোনখিনি আমি মেনিকুইনখিনিক পিন্ধাই পিনে ৰাখোঁ মেখেলা চাদৰ। বাহিৰৰ পৰা হাইৱেৰ কিনাৰৰ পৰাই দেখা পাব। চ' একেবাৰে উজু লোকেশ্যন। যদিও কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে মানে যদিও লোকেশ্যনটো চাবলৈ যদি অকণমান দিগদাৰ হয় তেতিয়াহ'লে আমাৰ যোনটো গুগল মেপ হয়, গুগল মেপতো আপোনালোকে চাব পাৰে। আনান্যাছ ধেমাজি বুলি চাৰ্চ কৰিলে মানে গুগল মেপতো আপোনালোকে আমাৰ লোকেশ্যনটো ইজিলি পাই যাব। চ' আহিব, ভিজিট কৰিব। আজিতো ছেটাৰডেটো আজি বন্ধ হৈয়ে আছিলে, সেইকাৰণে বহুতে আহিছে আৰু কাইলৈও বন্ধ, ছানডে হয়। চ' বহুতে আহিব। কাইলৈ আহি পিনে আমাৰ সংগ্ৰহ কৰি পিনে কাপোৰসমূহ যি লাগে বা চাবলৈ কাৰণেও যদি বিচাৰি আছিলে, কাইলৈ বহুত সময় আছে। কাইলৈ আমাৰ পাৰ্চেলো নাযায়, পাৰ্চেলবিলাকো বন্ধ থাকে কাইলৈ, আকৌ মানডে পঠিওৱা হ'ব। চ' সেইবাবে কাইলৈ মানে বন্ধৰ দিনটোত আপোনালোকে আহিলে মানেও আমি আপোনালোকক টাইম দিব পাৰিম। চ' যোনে আহিম বুলি ভাবি আছে কাইলৈ আহিব। চ' দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰু ষ্টাৰ্ট কৰি যাব লৈছোঁ। সকলোৱে জইন হ'ব আৰু জইন হৈ লৈ পিনে জনাব আপোনালোকে কি চাব বিচাৰে। আজি মই পোনপ্ৰথমতে দেখুৱাই দিব লৈছোঁ। এইযোৰ হৈছে ষ্টেপল কটনৰ মেখেলা চাদৰ। এইযোৰৰ সৈতে ভিডিঅ'টো ষ্টাৰ্ট কৰি যাব লৈছোঁ। চ' এইযোৰ হৈছে ষ্টেপল কটনৰ মেখেলা চাদৰ। এইযোৰৰ অফাৰ প্ৰাইচটো হ'ব 1450, 1450 টকা। এয়া টেম্পল ডিজাইনৰ আমাৰ এনেদৰে কৰি দিয়া হৈছে ছাইডৰ পটিকেইটা বা হাফ পটি বড়ো ডিজাইন বুলি কওঁ। ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন আৰু লগতে থাকিব ব্লাউজৰ পিচ। এই কাপোৰযোৰ ল'ব পাৰিব 1450 টকা। 1450ত এই যোৰাযোৰ ল'ব পাৰিব। পচন্দ হ'লে স্ক্ৰীনশ্বটটো লৈ আমাক হোৱাটছএপত যোগাযোগ কৰিব। 1450, 1450 টকাতে বুলি কয় ষ্টেপল কটনৰ যোৰাযোৰ ল'বহি পাৰিব। নতুবা আপোনালোকে আহিবলৈ নোৱাৰিলেও আমাৰ লোকেশ্যনটোত আমাক হোৱাটছএপত যোগাযোগ কৰিব পাৰিব। আহিব নোৱাৰিলেও হোৱাটছএপতো আমাৰ অৰ্ডাৰ্ছবিলাক লৈ থকা হয় আৰু সকলো জেগালৈকে আপোনালোকে য'ত থাকে তাতে আমাৰ অৰ্ডাৰ্ছবিলাক পঠিয়াই দিয়া হয় আপোনালোকৰ। নেক্সট আমাৰ এইযোৰ হৈছে তাঁতী কটনৰ যোৰা। ছাইডৰ পটিকেইটা এইকেইটা আৰু ব্লাউজ পিচ এটা থাকিব। তাঁতী কটনৰ যোৰাৰো বহুত ধুনীয়া কালেকশ্যনছ কিছুমান আহিছে। চ' এই কালাৰটো চাব পাৰে, একদম ধুনীয়া এটা ব্ৰাউন টাইপৰ কালাৰত হ'ব। ডুৱেল শ্বেডৰ হয় কাপোৰযোৰ। ইয়াতে আমাৰ তলত পকাই থোৱা হৈছে ধুনীয়াকৈ আৰু এই কাপোৰযোৰ ল'ব পাৰিব অনলি 1950, 1950 টকাত এইযোৰ ল'ব পাৰিব। নলিনী বাইদেউ, ভেৰি গুড ইভিনিং। নেক্সট দেখুৱাব লৈছোঁ আপোনালোকে বিচাৰি থকা, এয়া হৈছে ৰাভা ছেট আৰু এই ৰাভা ছেটযোৰ ল'ব পাৰিব 1350, 1350 টকাত এইযোৰ ল'ব পাৰিব। এইখন হৈছে আমাৰ তলৰ গালেখন আৰু এইখন হৈছে আমাৰ ওপৰত লগোৱা যোনখন ৰাভা ছেটৰ আৰনাই হয় সেইখন। আৰু এই যোৰা মানে ছেটটো ল'ব পাৰিব 1350। নন্দিতা বাইদেউ, বিউটি বাইদেউ, গুড ইভিনিং। নেক্সট আমাৰ দেখুৱাব লৈছোঁ এইযোৰ হৈছে ষ্টেপল কটনৰে মেখেলা চাদৰ। এইযোৰ আমাৰ ৰেড কালাৰত হ'ব, একদম ব্ৰাইট ৰেড কালাৰ। ইয়াতে আমাৰ ঘিচা মানে জিলেলে সূতা, মানে ঘিচাৰ নিচিনা যোনটো সূতা হয় সেইটো জিলেলে সূতা আৰু য়েল্ল' কালাৰৰ সূতাখিনি বৈ দিয়া হৈছে। এইখন আমাৰ মেখেলাখন হ'ব আৰু চাইড পটি ব্লাউজ পিচ থাকিব। এই কাপোৰযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব অনলি 1550, 1550 টকাত ল'ব পাৰিব। গল্ডেন য়েল্লোত যোৰা দেখুৱাবচোন। ঠিক আছে, কটন বাই কটন মেখেলা হেভি যোৰা দেখুৱাবচোন। কটন বাই কটনত মেখেলা হেভিত মিচিং ডিজাইনতে পাব বাইদেউ, পদ্মিনী বাই পদ্মিনী। এনেই মেখেলা হেভিত যদি লাগে তেতিয়াহ'লে আপোনাৰ বিভিন্ন মেটেৰিয়েলত পাব। কটন কেঁচাপাত, নুনি কটন এনেদৰে পাব, ৱাছ কটন, ষ্টেপল কটন এনেদৰে পাব, বাট দীঘেবনীয়া কটনৰটো নাপাব। এয়া হৈছে চাইড পটি ব্লাউজ পিচ। এইযোৰ মাৰ্চাৰাইজ কটনৰ যোৰা হয়। অনামিকা বাইদেউ, গুড ইভিনিং। এইযোৰ ল'ব পাৰিব অনলি 1650, 1650 টকা। মোৰ আৱাজটো ভালকৈ শুনা পাইছেনে নাই প্লিজ এবাৰ জনাই দিব। মোৰ ওপৰত ফেনখন চলি আছে সেইকাৰণে আৱাজটো হয়তো অলপ লাহেকৈ শুনা পাব পাৰে। যদি কিবা প্ৰব্লেম হয় আমাক জনাব, মই ঠিক কৰিব চেষ্টা কৰিম। পাহি বাইদেউ, গুড ইভিনিং। চ' এইযোৰ ৰাভা ছেটেই হয়।
ৰেড কালাৰত হ'ব এইযোৰ তলৰ কালাৰ আৰু বাইদেউ নিহাৰিকা বাইদেউ আছিলে নেকি কমেণ্ট কৰিছিলে য়েল্লো কালাৰ গোল্ডেন য়েল্লো কালাৰৰ যোৰা দেখুৱাবলৈ কাৰণে কেনেকুৱা মেটেৰিয়েলত চাব এবাৰ জনাই দিব নেকি বাইদেউ পদ্মিনীত চাবনে বেলেগ কিবা এই কাপোৰযোৰ হৈছে আপোনাৰ ষ্টেপল কটনৰ ল'ব পাৰিব এইযোৰ 1550 মেহেন্দি কালাৰত হ'ব এইযোৰ নেক্সট আমাৰ দেখুৱাবলৈ নেটটো গুচি গৈছিলে সো এইযোৰ হৈছে আমাৰ পিয়ৰ টছত কটন বোৱা যোৰা হয় দিকটোত টছ বাণীটোত কটন হ'ব আৰু এইযোৰ হৈছে পিয়ৰ টছ কটনৰ যোৰা এইযোৰ ল'ব পাৰিব 3600 3600 টকাত এইযোৰ ল'ব পাৰিব কালাৰটো খুব ধুনীয়া এইযোৰৰ মেটেৰিয়েলটো বহুত বেছি চফ্ট হয় টছৰ যোৰাতকৈ বহুত বেছি চফ্ট কিন্তু দেখিবলৈ কাৰণে একদম টছৰ যোৰাৰ নিচিনা শ্বাইনিংনেছ এটা থাকে আৰু সেইবাবে আপোনালোকে এইযোৰ যদি চিম্পলকৈ পিন্ধো বুলি ভাবে অকেজনেলিও পিন্ধিব পাৰিব এই কাপোৰযোৰ হৈছে আপোনাৰ কম ৰেঞ্জৰ টছ কটন এইযোৰৰ ল'ব পাৰিব অনলি 1450 1450 টকাত এইযোৰ আচলত পকাই থোৱা হৈছে চৰি এইযোৰ ল'ব পাৰিব 1550 1550 টকাত এইযোৰ ল'ব পাৰিব টছ কটনৰ যোৰা আচলটো ধুনীয়াকৈ পকাই থোৱা হৈছে এই আচলটো হ'ব 1550ত ল'ব পাৰিব সাইড পটি ব্লাউজ পিছৰ সৈতে স্ক্ৰীনশ্বটটো ল'ব যদি ভাল লাগিছে মানুহখিনি ক'ত গ'লনো নেক্সট মই দেখুৱাব লৈছো এইযোৰ হৈছে আপোনাৰ মাছৰেজ কটনৰ যোৰা ধুনীয়া এটা অৰেঞ্জ কালাৰৰ ফুলৰ কম্বিনেশ্যনখিনি কৰি দিয়া হৈছে প্ৰিমিয়াম কটন কেঁচাপাত অৰ নুনি কটনত দেখুৱাব গোল্ডেন য়েল্লো ঠিক আছে এয়া সাইড পটি ব্লাউজ পিচ এইযোৰ ল'ব পাৰিব অনলি এইযোৰ ৰেশমি কটনৰ নেকি নৰ্মেল কটনটো ন 1650 1650 টকাত এইযোৰ ল'ব পাৰিব স্ক্ৰীনশ্বটটো মাৰিব আৰু যেনেকুৱা কাপোৰ লাগে আমাক যোগাযোগ কৰিব আৰু এগেইন আমাৰ আজি আকৌ এবাৰ জনাই দিওঁ যে আমাৰ সানডেও বিপণী খোলা থাকে আপোনালোকে আহিবলৈ পাৰিব ভিজিট কৰিব পাৰিব আমাৰ খোলা এইটো কাৰণেই থাকে কাৰণ আমাৰ ভিতৰত কাম চলি থাকে যদিও সানডে হয় তথাপিতো আমাৰ বহুতখিনি কাষ্টমাৰ ৰেছপন্স কৰিবলগীয়া হয় সেইবাবে আমি খুলি পিনে থওঁ আপোনালোকে আহিব পাৰিব সানডে এনেইতো আমাৰ 9টাৰ পৰা 8টালৈকে খোলা হয় কিন্তু সানডেৰ টাইমিংটো আমাৰ আপোনালোকে 10টা বজাত আহিলে ভাল হয় 10টাৰ পৰা আমাৰ সন্ধিয়া 6টা এনেকুৱা ভিতৰত আহিলে মানে ভাল হয় সো এয়া হৈছে আমাৰ ষ্টেপল 1550 এইযোৰ হৈছে ৰাভা সেট এইযোৰ ল'ব পাৰিব অনলি এণ্ড অনলি 1350 1350 টকা নুনি কটন হেৰিত দেখুৱা নুনি কটন নহ'লে কটন কেঁচা পাতৰ গোল্ডেন য়েল্লোৰ যোৰা উলিয়াই দিবলৈ কৈছে এয়া হৈছে আমাৰ ৰাভা সেট এইযোৰ 1350 1350 টকাত ল'ব পাৰিব টছৰ কালেকশ্যন অকণমান দেখুৱাই দিওঁ নেকি ওচৰলৈ গ'লে নেকি সো এইযোৰ হৈছে আমাৰ আন এযোৰ ৱাছ কটনৰ যোৰা এইযোৰ ল'ব পাৰিব 1450 1450 টকা সাইড পটি ব্লাউজ পিছৰ সৈতে পাব কালাৰটো অলপ আনকমন কালাৰ হ'ব এইটো ভাল লাগিলে স্ক্ৰীনশ্বটটো ল'ব কালাৰ কম্বিনেশ্যনটো বহুত মৰম লগা হয় 1450 এইযোৰ ল'ব পাৰিব গোল্ডেন য়েল্লো কালাৰত দিয়া এইযোৰ গোল্ডেন য়েল্লো ৰেখা বাইদেউ গুড ইভিনিং চিলভাৰ কালাৰ দেখাব নেকি চিলভাৰ কালাৰত কেনেকুৱা চাব কটন নুনি নেকি বেলেগ কিবা মেটেৰিয়েল নে যি দেখালেও হ'ব মই দেখুৱাই দিম বাৰু এবাৰ খালি জনাই দিলে হৈ যাব ললিতা বাইদেউ গুড ইভিনিং এইযোৰ গোল্ডেন য়েল্লো কালাৰৰ কটন কেঁচা পাতৰ হ'ব এইযোৰ ল'ব পাৰিব 2850 এইযোৰ গোল্ডেন য়েল্লো কালাৰৰ কটন কেঁচা পাতৰ যোৰা এইটো কালাৰতে কটন নুনিত আছে যদি উলিয়াই দিবা এখন আমাৰ মেখেলাখন হ'ব আৰু লগতে থাকিব এয়া আমাৰ ব্লাউজৰ পিচটোৰ কাৰণে স্লিভছৰ বাবে এটা পটি থাকিব এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব পটিটো ইয়াতে এটেচ থাকিব 2850 কটন কেঁচা পাতৰ হ'ব নেক্সট মই দেখুৱাব লৈছো এইযোৰ কটন নুনিত গোল্ডেন য়েল্লো যোৰা হয় গোল্ডেন য়েল্লো বিলাক পিন্ধিলে মানে বহুত ব্ৰাইট লাগে চবকে ভাল লাগে আৰু পিন্ধিলে মানে বহুত বেছি ব্ৰাইট লাগে এইযোৰ কটন নুনিত হ'ব 2000ত এইযোৰ ল'ব পাৰিব 2000 টকা সানডেত খোলা থাকে আহিব পাৰিব যোনে যোনে আজি বন্ধ পাইছে আজি 4th Saturday আছিলে নেকি আজি বন্ধ আছিলে আমাৰ ওচৰৰ চেন্ট্ৰেল বেংকখনো বন্ধই আছিলে কিন্তু হ'লেও বন্ধ পাই পিনিয়ে চাগে আজি বহুতে আহিছে আপোনালোকো যদি আহিম বুলি ভাবি আছে কাইলৈ সানডে হয় আহিব পাৰে আমাৰ সদায়ে সানডে খোলা থাকে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 6টা বজাৰ ভিতৰত আহিব আমাক নিশ্চয় পাব পিংকি বাইদেউ গুড ইভিনিং মিতালী বাইদেউ ভেৰি গুড ইভিনিং 2000ত এইযোৰ ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছো এইযোৰ বনাছ
এইযোৰ বনাছ হ'ব বনাছযোৰ এইযোৰ হৈছে আমাৰ পদ্মিনী কটনৰ ব্ৰকেট যোৰা পিয়ৰ হাতে বোৱা মাতৃশালৰ হ'ব আৰু এই যোৰাযোৰ সংগ্ৰহ কৰিব পাৰিব 2150 এইযোৰৰ কালাৰ্ছখিনি উলিয়াই দিলাহেঁতেন নেকি ব্লাউজৰ পিছৰ সৈতে পাব আৰু 2150 এইযোৰ ল'ব পাৰিব চ' এইটো এটা কালাৰ অপশ্যনত পাব এইটো হৈছে ৰাণী কালাৰ জাষ্ট এটা পাৰীৰ ব্ৰকেট যোৰা পিয়ৰ পদ্মিনী কটনৰ হ'ব আমাৰ একেবাৰে যদি ব্ৰকেট নালাগে একেবাৰে উকাকে যদি লাগে উকাকেও পাব পদ্মিনী কটনত ফুল কালাৰ অপশ্যনছখিনি দেখাই দিলে হ'ব উকাযোৰৰ প্ৰাইচ 1550 হ'ব আৰু এইখিনিত যিহেতু ছাইডৰ পটি ব্লাউজৰ পিছৰ কাৰণে পটি আৰু চাদৰখনৰ তলত ঘাই মেখেলাখনত ঘাই বৈ দিছে সেইকাৰণে 2150 500 এটা বেছি জাষ্ট 500 নহয় 600 এটা বেছি ফুলটো বাছোতে মানে ইমানখিনি বেছি খৰচ হৈছে আৰু প্লাছ পটিকেইটাত এক্সট্ৰা মানে ভূটাটো খাইছে আৰু সেইবাবে বহুত দিনৰ মূৰত লাই চাবলৈ পালোঁ থেংক ইউ মমি বাইদেউ সঁচাকৈ দেই ইমান দিনৰ পিছত আহিছে দীপা বাইদেউ নাইচ থেংক ইউ প্ৰতিভা বাইদেউ দীপাঞ্জলি বাইদেউ ভেৰি গুড ইভিনিং পল্লৱী বাইদেউ ভেৰি গুড ইভিনিং শিখা বাইদেউ গুড ইভিনিং আৰু এয়া হৈছে আমাৰ কালাৰ অপশ্যন বৰ্তমান এইকেইটা কালাৰ আছে আপোনালোকে যদি কয় আমি নেক্সট কি লগাম হালত আমি নেক্সট হালত লগাম আৰু অলৰেডি আমাৰ এতিয়া বৰ্তমান এইটো কালাৰ চলি আছে ন আহি আছে কোন কালাৰ এইটো ন এইটো কালাৰ চলি আছে এতিয়া হালত এইটো শেষ হৈ আছে নেক্সট কি ববলৈ কাৰণে দিম জনালে মানে আমি নেক্সট সেইটো লগাই দিম মই ভাবিছোঁ ৰঙাটো শেষ হৈ আছে ত' ৰঙাটো লগাই দিম বুলি ভাবিছোঁ ৰয়েল ব্লু শেষ হৈ গ'ল নেকি অৰ্ডাৰ আহি আছে তেতিয়াহ'লে দুখন শাল ঠিক কৰিব লাগিব আকৌ ৰয়েল ব্লু আৰু ৰেড কালাৰটো বোৱাম বুলি মই ভাবি আছোঁ আপোনালোকৰ যদি কিবা কালাৰ থাকে নিজৰ আমাক হোৱাটছএপত এবাৰ জনাব যদি মই ভাবি নোপোৱা কালাৰটো যদি হয় নেক্সট টাইম তেতিয়াহ'লে ববলৈ দিব পাৰিম চকলেট কালাৰ মিচিং যোৰা দেখুৱাবচোন ঠিক আছে চকলেট কালাৰত দেখুৱাই দিম বাৰু দীপশিখা বাইদেউ মই দেখুৱাই দিম নেক্সট মই দেখুৱাব লৈছোঁ এইযোৰ হৈছে ঘিচা পিয়ৰ ঘিচাৰে ৱৰ্ক কৰে ষ্টেপল কটনৰ যোৰা মেখেলা হেভিত বহুত পচন্দ কৰিছিলে এই যোৰাযোৰ আগতে আমাৰ বেলেগ বেলেগ কালাৰতো আহিছিলে বৰ্তমান অকল চকলেট কালাৰতহে বৈ থকা হৈছে লাইভত খুব ৰেয়াৰলিয়ে দেখুওৱা হয় খুব কমকৈ দেখুওৱা এভেইলেবল ইমানো নাহেই মানে এইযোৰ 1850 ল'ব পাৰিব মানে ফুলখিনি পিয়ৰ ঘিচা হয় 1850 মেখেলা খুব হেভি আৰু গাৰ বুটাখিনি দেখা পালে কিমান ঘনকৈ আছে একদম ধুনীয়াকৈ বুটাখিনি বাছি দিছে চ' চিলভাৰ কালাৰৰ যোৰা দেখুৱাব কৈছিল বাইদেউ এগৰাকীয়ে এইযোৰ কটন নুনিত মোক আনি দিছে চিলভাৰ কালাৰ অৰ গ্ৰে কালাৰৰ এইযোৰ ধুনীয়া যোৰা ইয়াতে য়েল্লো আৰু চিলভাৰ গুণা ৱৰ্ক আছে চাইড পটি ব্লাউজ পিছৰ সৈতে পাব কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব এইটো হৈছে আমাৰ ব্লাউজৰ পিছটো আৰু এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব আপোনালোকে মাত্ৰ 2000 কটন নুনিৰ হ'ব এইযোৰ আৰু যি চাব বিচাৰে কমেণ্ট কৰিব মই কমেণ্ট কৰিব থাকি গ'লেও আমাৰ ষ্টাফৰ চকুৰ পৰা আপোনালোকৰ কমেণ্টছ এটাও হেৰাই নাযায় চ' যি কমেণ্ট পঢ়ে চব উলিয়াই দি থাকে আৰু সেয়ে মই বহুত বেছি ভাল পাওঁ আপোনালোকৰ লগত কথা পাতিবলৈ কাৰণে আৰু আপোনালোকে যি বিচাৰে সেইটো দেখাবলৈ কাৰণে পাই পিনে এইযোৰ হৈছে আমাৰ কটন কেঁচা পাটৰ চেল্ফ বৰ্ডাৰ কটন নুনিটো পাব কিন্তু একজেক্টলি ছেইম ডিজাইন নহ'ব কটন নুনিটো চেল্ফ বৰ্ডাৰ পাব কিন্তু এইযোৰ হৈছে কটন কেঁচা পাটৰ আৰু এইযোৰ ল'ব পাৰিব 2850 2850 টকা এইযোৰো চিলভাৰ কালাৰৰ হয় দেই বাইদেউ চিলভাৰ কালাৰৰ কাপোৰ বিচাৰা বাইদেউগৰাকী এইযোৰো চিলভাৰ কালাৰতে হয় কটন কেঁচা পাট আৰু কটন নুনি দুটা মেটেৰিয়েলত দেখুৱাই দিলোঁ যি লাগে কমেণ্ট কৰিব এনেদৰে আমি দেখুৱাই থাকিম মালবিকা বাইদেউ গুড ইভিনিং এইযোৰ হৈছে অলপ ডাৰ্ক চিলভাৰ এইযোৰ অলপ ডাৰ্ক গ্ৰে হয় এইযোৰ মাছৰাইজ কটনত হ'ব আৰু এই যোৰাযোৰ ল'ব পাৰিব 1650 অনলি গুণা আৰু বগাৰে বুটাখিনি বাচিছে গোটেইখিনি কালাৰ আৰু গোটেইখিনি ডিজাইনছ লগতে বুটা ইমানে আমাৰ মৰম লগা হয় যে গোটেইখিনি কাপোৰে আপোনালোকৰ লৈ লওঁ লাগিব নেক্সট মই দেখুৱাব লৈছোঁ চকলেট কালাৰৰ মিচিং যোৰা এয়াও কমেণ্ট আহিছিলে আৰু কমেণ্টৰখিনিয়ে বেছিকৈ দেখাই থকা হৈছে চ' আপোনালোকে কমেণ্ট কৰিব যি দৰকাৰ হয় চ' এইযোৰ খুব ধুনীয়া চকলেট কালাৰৰ পিয়ৰ পদ্মিনী মিচিং ছেট এইযোৰ 3000ত ল'ব পাৰিব ডাবল ঘাই থাকিব এনেদৰে ডাবল বিচনী ঘাই আৰু পাহাৰ ডিজাইনত কৰি দিয়া হৈছে খুব মৰম লগা আকৰ্ষণীয় একদম কম ৰেঞ্জৰ ভিতৰৰ যোৰা 3000 অনলি শ্বিপিং ফ্ৰী নেক্সটত মই অকণমান হেভিত দেখুৱাব লৈছোঁ এইবাৰ এইকেইটা চাইড পটিকেইটা মানে ফিক্স হ'ব মাল্টি কালাৰৰ হ'ব যোৰাযোৰ গাত আমাৰ তিনিটাকৈ ঘনকৈ বুটাখিনি কৰি দিয়া হৈছে চাইডৰ পাৰিটো ফিক্সকৈ খুব মৰম লগা এটা ডিজাইনত কৰি দিয়া হৈছে আৰু আচলৰ ডিজাইনটো হৈছে এইটো কাপোৰযোৰ অলপমান বেছি হেভি আৰু বেছি দামৰ হ'ব এয়া আমাৰ মেখেলাখন হৈছে এইখন আৰু ব্লাউজৰ কাৰণে স্লিভছত ফুলৰ কাম থাকিব এইযোৰ ল'ব পাৰিব 4400 টকা 4400ত এইযোৰ ল'ব পাৰিব ফিনিচিংটো কাপোৰৰ বহুত বেছি ধুনীয়া ফুলখিনি সূতা ফুলৰ হয় যদিও কাপোৰযোৰ ফুলখিনি বহুত ধুনীয়া ফিনিচিঙত কৰিছে চকলেট কালাৰত আৰু এযোৰ যোৰা
সো বহুতখিনি ভেৰাইটিছ আনি দিছে দেই আমাক এয়া চাব পাৰে আন এযোৰ জোৰা এইযোৰ পটিটো ফিক্সকে নাই এইযোৰ পটিকেইটা আপোনাৰ ফুল পটি পাব যোনে বিচনী খাই ডাঙৰ ডাঙৰ ভাল পায় তেওঁলোকে এই কাপোৰযোৰ ল'ব পাৰিব এখন মেখেলাখন হয় কালাৰটো বিৰাটেই এটা ধুনীয়া কালাৰ কম্বিনেশ্যনছখিনিও ইমান ধুনীয়া হৈছে পটিকেইটা ফুল পটি বিচনী খাই থাকিব ব্লাউজৰ কাৰণে আমাৰ স্লিভত এটা ফুল পটি ঘাইয়ে থাকিব আৰু এই জোৰাযোৰ ল'ব পাৰিব 4500 টকা 4500ত এইযোৰ পাই যাব পিয়ৰ পদ্মিনী মাটিৰ হালৰ মিচিং ছেট মনালিশা বাইদেউ ভেৰি গুড ইভিনিং জইন হোৱাৰ কাৰণে ধন্যবাদ থাকিল আপোনালোক সকলোকে ভেৰি গুড ইভিনিং আৰু জইন হোৱাৰ কাৰণে সকলোকে ধন্যবাদ প্লিজ এটা লাইক কৰি থৈ যাব যোনে যোনে আমাৰ ভিডিঅ'টো আজি স্যাটাৰডে জইন হৈছে কাইলৈ সানডে পাৰিলে ভিজিট কৰিব নেক্সট আমাৰ দেখুৱাব লৈছো এয়া হৈছে আমাৰ ৱাশ কটনৰ এযোৰ ধুনীয়া ডিজাইনৰ জোৰা এইকেইটা সাইড পটি ব্লাউজ পিস মেখেলাখন হৈছে এখন বিৰাট মৰম লগা এযোৰ জোৰা দেই কাপোৰযোৰ মেখেলাখন খুব হেভি হ'ব চাদৰখনৰ আঁচলটো মেখেলাৰ দৰে হেভিকে কৰি দিয়া হৈছে ডাঙৰ ডাঙৰ একদম বুটা বাছি দিছে আৰু এই জোৰাযোৰ ল'ব পাৰিব 1650 1650 টকাত ল'ব পাৰিব এইযোৰ নেক্সট আমাৰ কটন নুনি এযোৰ এই কালাৰটো হৈছে আমাৰ মুগা কালাৰৰ এযোৰ জোৰা দেখাব লৈছো এযোৰ কটন নুনি হয় ইয়াতে আমাৰ পিংক এণ্ড গ্ৰীণ ৱৰ্ক থাকিব কাপোৰযোৰ ব্ৰাইট হৈছে সেইবাবে গ্ৰীণ আৰু পিংক কালাৰৰ বুটা গীতা বাছি দিয়াৰ বাবে আৰু এই জোৰাযোৰ ল'ব পাৰিব 2000 অনলি কটন নুনিৰ জোৰা হ'ব এযোৰ 2000ত ল'ব পাৰিব ঋষি বাইদেউ জ্যোতিকা বাইদেউ জোনালী বাইদেউ সকলোকে গুড ইভিনিং নীলাক্ষী বাইদেউ জইন হোৱাৰ কাৰণে ধন্যবাদ আৰু প্লিজ ভিডিঅ'টো এটা সকলোৱে লাইক কৰি দিব এতিয়ালৈকে এটাও লাইক অহা নাই আমাৰ কোনো এটাও লাইক কৰা নাই এতিয়ালৈকে নেক্সট মই দেখুৱাই দিব লৈছো এযোৰ জোৰা মাছৰাইজ কটনৰে জোৰা হ'ব এইযোৰ এখন আমাৰ মেখেলাখন হ'ব আৰু লগতে সাইড পটি ব্লাউজ পিস থাকিব এই কাপোৰযোৰ ল'ব পাৰিব 1650 ব্লাউজটোত ফুল আছে দেই লাকিলি যোনে ল'ব এইযোৰ কাপোৰ ব্লাউজটোত ফুল আছে সো সবতে ব্লাউজত ফুল নাথাকে এইযোৰতহে লাকিলি শিপিনী গৰাকীৰ কিবা মনটো ভাল আছিলে চাগে ব্লাউজ পিছত দুটা বাছি দিছে দুটা নেক্সট মই দেখুৱাই দিব লৈছো এয়া হৈছে আমাৰ ধুনীয়া এযোৰ ৰেড কালাৰৰ পিয়ৰ ষ্টেপল কটনৰ জোৰা হ'ব এযোৰ হেভি ষ্টেপল কটনৰ জোৰা হয় গাৰ বুটাখিনি হেভিকে আছে চিলভাৰ আৰু হোৱাইট কালাৰৰ কাপোৰযোৰ কৰি দিয়া হৈছে ইমান ধুনীয়া এটা ব্ৰাইট কালাৰ হয় আৰু বিশেষকৈ এইটোৰ কাৰণে ভাল যে এইবিলাক কাপোৰ কম ৰেঞ্জৰ হয় ধুই পিন্ধিব পাৰে আৰু দামী কাপোৰ হ'লেও ধুব নোৱাৰি কিন্তু এইটো কম ৰেঞ্জৰ হয় যদিও ধুব পাৰে হাত বোৱা জোৰা হাতে বোৱা 1600 টকাত ল'ব পাৰিব এইযোৰ হৈছে মিক্স টছৰ জোৰা চকলেট কালাৰৰ ফুলৰ এযোৰ মিক্স টছৰ জোৰা টছ কটন ন ৱাও ইমান ধুনীয়া কাপোৰযোৰৰ ডিজাইনটো ইমান ধুনীয়া মই মিক্স টছৰ বুলি ভাবিছিলো আৰু চুবলে কাৰণে দেখিবলৈ কাৰণেতো মিক্স টছৰ নিচিনাই হয় আৰু কাপোৰযোৰ এখন আমাৰ মেখেলাখন হ'ব আৰু লগতে পাব সাইড পটি ব্লাউজৰ পিস কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব চাব পাৰে এই কাপোৰযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব একদম নিউ কালেকশ্যন হয় এইযোৰ ল'ব পাৰিব আপোনালোকে অনলি 1850 মাত্ৰ 1850 টকাত এইযোৰ ইমান ডাঙৰকে বুটা বাছি দিয়া কম ৰেঞ্জৰ টছ কটনৰ জোৰা ইমান ধুনীয়া হয় কাপোৰযোৰ মোৰে পচন্দ হৈ গৈছেগে পাই মই আকৌ অলপ কম ৰেঞ্জৰ কাপোৰবিলাকে বেছি ভাল পাওঁ মানে কি মোৰ নিজৰ কাৰণে নেক্সট মই দেখুৱাই দিব লৈছো এইযোৰ হৈছে আমাৰ ৱাশ কটনৰ জোৰা এয়া আচলৰ ডিজাইনটো এইখন আমাৰ মেখেলাখন হ'ব আৰু লগতে পাব সাইড পটি ব্লাউজ পিস 1650 1650 টকাত এই জোৰাযোৰ ল'ব পাৰিব বৰ মৰম লগা জোৰা দেই ইমান মৰম লাগিছে কাপোৰযোৰ আৰু এই বুটাকেইটা সবে ভাল পায় বাৰু এই জোৰাযোৰ আমাৰ আগৰ পৰাই আহি আছে এনেকুৱা ধৰণৰ ডিজাইন এই কালাৰ কম্বিনেশ্যনটো বহুত মৰম লাগিছে 1650ত ল'ব পাৰিব অনামিকা বাইদেউ ইভা বাইদেউ ৰাজশ্ৰী বাইদেউ ভেৰি গুড ইভিনিং আজি স্পেচিয়েল কি বুলি ক'লে মানে আজি স্পেচিয়েলকে বুলি অনা নাই আজি আপোনালোকে যি কমেণ্ট কৰে দেখা পাব আৰু লগতে যিখিনি নিউ কালেকশ্যন আহিছে এইখিনি আজি মিক্স এণ্ড মেচ কৰি পিনে দেখুৱাই দিছো নেক্সট আমাৰ এইযোৰ টছ কটনৰ জোৰা পিয়ৰটো হ'ব এইটো 3600ত ল'ব পাৰিব এইযোৰ 3600 টকাত ল'ব পাৰিব দিগত পিয়ৰ টছটো আছে আৰু বানিটোত পিয়ৰ কটন বৈ দিয়া হৈছে একদম সফ্ট এণ্ড কমফৰ্টেবল পিয়ৰ টছ কটনৰ জোৰা 3600ত ল'ব পাৰিব ধুনীয়া শ্বাইনিংনেছ থাকে এইখিনি কাপোৰ আৰু পিন্ধিবলৈ বহুত বেছি আৰামদায়ক পাব নেক্সট আমাৰ দেখুৱাব লৈছো এইযোৰ ৰাণী পিংক কালাৰৰ চাদৰ আৰু মেখেলাখন হেভি জোৰা হ'ব এইযোৰ চাদৰখন ব্ৰকেট ডিজাইনত হ'ব আচলটোত খুব হেভিকে বুটাটো মানে ঘাইটো কৰি দিয়া হৈছে আৰু মেখেলাখনতো একদম ঘাইটো হেভিকে কৰি দিয়া হৈছে আৰু ব্লাউজৰ পিছৰ কাৰণে এটা পটি থাকিব যে ষ্টেপল কটনৰ জোৰা হয় অনলি 1650 1650 টকাত এইযোৰ লৈ ল'ব পাৰিব মই ফুটটো লগাই আহিছিলো ক'ৰবাত পৰি থাকিলে ন ফুট লগাই আহিছিলো ন মই অহাৰ সময়ত
নেক্সট মই দেখুৱাই দিব লৈছো এইযোৰ হৈছে মাছৰাইজ কটনৰ যোৰা এয়া আচলৰ ডিজাইনটো এইযোৰ মাছৰাইজ কটনৰ ধুনীয়া যোৰা হ'ব আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 1600 1600 টকাত এইযোৰ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব সাইড পটি আৰু ব্লাউজ পিছৰ হৈতে পাব সিলভাৰ কালাৰ বাইদেউজনীলে মোৰ মনত পৰিছে সিলভাৰ কালাৰৰ যোনগৰাকী বাইদেউৱে বিচাৰিছিলে আছে যদি এইযোৰো চাব পাৰে দেই লাইভত যদি জয়েন হৈ আছে এতিয়ালৈকে এইযোৰো চাব পাৰে বহুত সফট মেটেৰিয়েল হয় মাছৰাইজ কটনৰ নেক্সট মই দেখুৱাই দিব লৈছো এয়া হৈছে আমাৰ ধুনীয়া এযোৰ কটন নুনি যোৰা পিচ কালাৰত হ'ব এইযোৰ প্ৰিমিয়াম কটন নুনিৰ যোৰা হয় পিচ কালাৰত হ'ব এইযোৰ ল'ব পাৰিব 2200 2200 টকা পিচ কালাৰটো যে সবকে ভাল লাগে যোনে পিন্ধিলেও সবকে ভাল লাগে আৰু পিচ কালাৰ হয় এইটো একেবাৰে সাইড পটি ব্লাউজ পিছৰ হৈতে পাব স্ক্ৰিনশ্বটটো মাৰিব আজি স্যাটাৰডে হয় স্যাটাৰডে লাইভটো কৰিছো 22 তাৰিখ আজি আগষ্টৰ ন 22 তাৰিখ আগষ্টৰ হয় আৰু কাইলে 23 তাৰিখ আগষ্টৰ মানে সানডে আমাৰ ষ্টৰ খোলা থাকে আপোনালোকে আহিব ভিজিট কৰিব লোকেশনটো হৈছে ধেমাজি মেইন টাউন মেইন তিনিআলি সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ লগতেই লাগি আছে একে ফ্লোৰ আৰু একে বিল্ডিংতে হয় আৰু আমাৰ ওচৰত আপোনালোকে ফ্ৰন্টতে ময়ূৰী প্লাজা খন পাব ময়ূৰী প্লাজাখন হোটেল হয় তাৰপিছত দিহিঙীয়া হোটেল পাব ফাৰ্ষ্ট ক্ৰাই শ্বৰুমখন পাব আগফালে মানে অপজিট সাইডে আৰু ট্ৰেন্ডছ মলখন পাব অপজিট সাইডে সো আহিব পাৰে সো এই কাপোৰযোৰ হৈছে আমাৰ ৱাশ কটনৰ হেভি যোৰা 1650 1700 এইযোৰ 1700 টকা 1700 1650 আছিল নে 1700 1700 টকাত এইযোৰ ল'ব পাৰিব সো নেক্সটত মই দেখুৱাই দিব লৈছো এযোৰ ধুনীয়া ডাই নুনি যোৰা বৰ ধুনীয়া এযোৰ ওচৰত আছে দেই এইটো কালাৰ চাওক এই কালাৰটো আমাৰ ইমান ধুনীয়া কালাৰত এভেইলেবল আহিছে এই আচলৰ ডিজাইনটো এনেকুৱা ধৰণৰ সেম ডিজাইনত আমাৰ ৱাশ কটনতো এভেইলেবল আছে কিন্তু এইযোৰ হৈছে ধুনীয়া এযোৰ ড্ৰাই নুনি যোৰা আৰু এই যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 2350 2350 টকাত ল'ব পাৰিব এখন আমাৰ মেখেলাখন হ'ব আৰু লগতে পাব এইটো আমাৰ ব্লাউজৰ পিস সো শিপিং আমাৰ ফ্ৰী থাকে আপোনালোকে অৰ্ডাৰ দিব পাৰিব আমি যোনটো প্ৰাইস কৈছো তাৰ এক্সট্ৰাকৈ আমাৰ 70 80 বা 150 বা 100 একোৱে লোৱা নহয় শিপিংৰ বাবে আমাৰ শিপিংটো 100 কমপ্লিটলি ফ্ৰী হয় সম্পূৰ্ণৰূপে ফ্ৰী হয় অসমৰ ভিতৰত অসমৰ বাহিৰত হলে মানেহে কিন্তু যোনে অৰ্ডাৰ দিয়ে তাৰ পৰা 150 এটা এক্সট্ৰাকে পেমেন্ট কৰিব লাগিব পঠিয়াবলৈ কাৰণে আৰু এইযোৰ আকৌ এবাৰ জনাই দিছো প্ৰাইসটো হ'ব 2350 টকা এইযোৰ ড্ৰাই নুনিৰ হ'ব মানে মিক্স নুনিটো যোনটো হয় মিক্স নুনিৰ যোৰা নেক্সট মই দেখুৱাই দিব লৈছো এইযোৰ হৈছে সেমি নুনি অৰ্থাৎ পদ্মিনীত নুনি বোৱা লাইট পিংক শেডৰ মিক্সিং মেখেলা চাদৰ পিওৰ ডিএমসি সূতাৰে ওয়াৰ্ক কৰা হৈছে ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন এয়া মেখেলাখন হৈছে এখন একদম হেভিকে থাকিব ফুলখিনি একদম সৰু সৰু কিছি ফুল কৰি দিয়া হৈছে তলৰ পোৰশনটো হৈছে আমাৰ এইটো বৰফি ডিজাইনৰ ঘাই থাকিব বিনা বাইদেউ নাইস বুলি কৈছে ধন্যবাদ বাইদেউ সাইডৰ পটিকিটা একিটা ফুল পটি ঘাই থাকিব আৰু ব্লাউজৰ কাৰণে স্লিভছত পটি থাকিব আৰু ফুলৰ কামটো হেভিকে কৰি দিছে এইযোৰ ল'ব পাৰিব 7800 7800 এইযোৰ ল'ব পাৰিব সেমিনুনি ডিএমসি নেক্সট মই এইযোৰ হৈছে পদ্মিনী কটনৰ এইযোৰ হৈছে গেৰো ডিজাইনত বোৱা ইন্ডাষ্ট্ৰিয়েল বোৱা মেখেলা চাদৰ আৰু এইযোৰ ল'ব পাৰিব 1550 1550 টকাত ল'ব পাৰিব সাইড পটি ব্লাউজ পিছৰ হৈতে পাব ৰূপু বাইদেউ প্ৰতিভা বাইদেউ ৰূপালী বাইদেউ ভেৰি গুড ইভিনিং কৰবী বাইদেউ ৰাজশ্ৰী বাইদেউ বিনা বাইদেউ নাইস থ্যাংক ইউ বুপু বাইদেউ সকলোকে গুড ইভিনিং জয়েন হোৱাৰ কাৰণে ধন্যবাদ সকলোৱে তলত দেখা পাই থকা এনেকুৱা থাম্বছ আপ বটনটো এবাৰ টিপি দিব আৰু ফলো যদি বটনটো টিপা নাই ফলো দেখা পাই থকা টিপি দিব নেক্সট আমাৰ দেখুৱাব লৈছো এইযোৰ হৈছে ডাৰ্ক নেভি ব্লু কালাৰৰ ষ্টেপল কটন নেভি ব্লু কালাৰৰ ষ্টেপল কটন হ'ব এয়া আচলটো এইকেইটা সাইডৰ পটিকিটা হ'ব ভাল লাগিলে এইযোৰ স্ক্ৰিনশ্বট ল'ব আৰু এই যোৰাযোৰ ল'ব পাৰিব 1450 1450 টকাতে ষ্টেপল কটনযোৰ ল'ব পাৰিব এয়া হৈছে ব্লাউজৰ পিছটো এইযোৰ হৈছে পিওৰ যোনটো টছত কটন বোৱা যোৰা হয় দিগত পিওৰ টছ হৈছে আৰু বানিটোত পিওৰ কটন বৈছে একদমেই বেছি সফট হ'ব কাপোৰযোৰ একদমেই বেছি কমফৰ্টেবল হ'ব আৰু কালাৰটো ইমান ধুনীয়া এটা কালাৰত আহিছে আচলত আমাৰ ধুনীয়াকে টেসেলখিনি কৰি থোৱা হৈছে পম্পমখিনি আৰু ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন এই কাপোৰযোৰ ল'ব পাৰিব 3600 এটা ধুনীয়া শাইনিংনেস থাকিব কাপোৰযোৰ সাইডৰ পটিকিটা হৈছে এইগিটা অৰ্থাৎ এক সাইডে আমাৰ ব্ল্যাক কালাৰৰ পটিকিটা থাকিব এক সাইডে
পিংক কালাৰৰ পটিকেইটা লগাব লাগিব আৰু এটা ব্লাউজৰ কাৰণে থাকিব 3600 ল'ব পাৰিব ধুনীয়া ধুনীয়া কাপোৰবোৰ থেংক ইউ ৰুনু বাইদেউ ধুনীয়া ধুনীয়া মানুহবোৰ সেইকাৰণে ধুনীয়া ধুনীয়া কাপোৰবোৰ এইটো লাগি গ'ল দিয়াচোন নেক্সট মই দেখুৱাব লৈছো এয়া হৈছে আমাৰ সেমিনুনি জোৰা সাইড বৰ্ডাৰ ফিক্সড হ'ব এইটো এয়া চাব পাৰে এই পাৰিটো আমি সেমিনুনিত ফিক্স পাৰি হিচাপে বৈছো আৰু ইয়াৰে ফুলৰ কামখিনি এইখিনি হৈছে জিলেলে সূতা আৰু এইখিনি হৈছে দুটাই মানে হোৱাইট কালাৰ জিলেলে এইটো আমাৰ ঘিচা কালাৰ জিলেলে সো দেখাত আপোনাৰ এৰি আৰু ঘিচা নিচিনা লাগে এক্সেক্টলি সেম ফিলেই পাব আপোনালোকে খালি এয়া জিলেলে সূতাৰ বাবে আমি একদম ৰিজনেবল প্ৰাইজতে কাপোৰযোৰ দিম এইযোৰ সেমিনুনি হয় পদ্মিনীত নুনি বোৱা হৈছে চকলেট কালাৰত হ'ব কাপোৰযোৰ আচলৰ ডিজাইনটো হৈছে আকৌ আনকমন অকণমান ওচৰৰ পৰা আনি দেখাব লাগিব তেতিয়া গম পাব আচলৰ ডিজাইনটো একদম আনকমনকে পাব আপোনালোকে ইয়াৰে আমাৰ মেখেলাখন হৈছে এখন মেখেলাখন ধুনীয়া ব্লাউজৰ পিছটোৰ কাৰণে এটা পটি থাকিব এইটো আৰু ব্লাউজ পিছটোও কিন্তু সেমিনুনিয়ে থাকে দেই আমাৰ যোনখিনি আমি কাপোৰ সেমিনুনি যোনখিনি আমাৰ ধেমাজি প্ৰডাকশ্যন হয় সেইখিনি চব ব্লাউজ পিছবিলাক নুনিবোৰে থাকে সেমিনুনিৰ আৰু এই জোৰাযোৰ ল'ব পাৰিব আপোনালোকে অনলি 3600 3600 টকা নুনি কটন সাইড বৰ্ডাৰৰ দেখুৱাবচোন ঠিক আছে জ্যোতিকা বাইদেউ লাইক কৰিলে নে নাই বাৰু যদি কৰা নাই এটা লাইক কৰি দিব নিশ্চয় দেখুৱাই দিম নেক্সট আমাৰ এইযোৰ হৈছে মাছৰেছ কটনৰ জোৰা এই কাপোৰযোৰ যে মোৰ দেখি দেখি পিনে আমনিয়ে লাগি গ'লগে এই কাপোৰযোৰ হৈছে আমাৰ বক্স ডিজাইনৰ জোৰা কি ওলাই সাইড পটি ব্লাউজ পিছৰ সৈতে পাব এইযোৰ পিয়ৰ মাছৰেছ কটনৰ জোৰা হয় 1400ত এইযোৰ লৈ ল'ব পাৰিব 1400 টকা মাত্ৰ নুনি কটনৰ এইযোৰ দেখুৱাই দিম বাৰু চেল বৰ্ডাৰৰ এইযোৰ ষ্টেপল কটনৰ জোৰা হয় এইযোৰ হৈছে ষ্টেপল কটনৰ জোৰা এই আচলটো হ'ব আৰু এইকেইটা হৈছে আমাৰ চাইডৰ পটিকেইটা হাফ পটি বড়ো ডিজাইন বুলি কওঁ নতুবা আপোনালোকে টেম্পল ডিজাইন বুলিও ক'ব পাৰে এখন আমাৰ মেখেলাখন হয় আৰু লগতে এইটো আমাৰ ব্লাউজৰ পিছটো কালাৰটো হৈছে ব্ৰাউন কালাৰ ইয়াতে আমাৰ বগা অনলি সূতাৰে ফুল কৰিছে প্ৰাইচ আহিব অনলি 1450 1450 টকা নেক্সট আমাৰ গেৰো ডিজাইনৰ এইযোৰ হৈছে মেখেলা চাদৰ গেৰো ডিজাইনৰ ব্লেক কালাৰৰ পিয়ৰ পদ্মিনী কটনৰ মিচিং মেখেলা চাদৰ মাজৰ গেৰোটো ইমান ধুনীয়াকৈ আৰু ইমান ডাঙৰকৈ দিছে আচলটো হৈছে এইটো ভাল লাগিলে কাপোৰযোৰ স্ক্ৰীনশ্বট ল'ব এইযোৰ ল'ব পাৰিব 2800 2800 টকা ল'ব পাৰিব উইথ ব্লাউজ পিচ পাব চাব পাৰে এইযোৰ হৈছে মেখেলা দীপিকা বাইদেউ জুনুমণি বাইদেউ ভেৰি গুড ইভিনিং সকলোকে সেল্ফ বৰ্ডাৰ কটন নুনিৰ জোৰা কেইযোৰৰ মই এযোৰ মেলি পিনে দেখাই দিছোঁ বাকীখিনি অকল চাদৰ কেইখনত পটককৈ দেখুৱাই দিম বাকী কেলে কাৰণ মেখেলাখনটো একেই থাকে আৰু গোটা 3 শাৰী বা 4 শাৰী এনেদৰে বৈ দিয়া হ'ব আৰু ব্লাউজ পিচটোতো থাকিবই আৰু সকলোতে চ' সেইকাৰণে মই চাদৰখনত পটককৈ খুলি দেখুৱাই দিছোঁ কটন নুনিৰ হ'ব এইখিনি কেঁচা পাটৰখিনি নহয় কটন নুনিৰ সেল্ফ বৰ্ডাৰ 2550 হয় 2550 এইটো এটা কালাৰ অপশ্যনত পাব এইটো হৈছে আমাৰ ধুনীয়া এটা ৰাণী পিংক কালাৰ এই আচলৰ পৰ্চনটো আৰু সাইডৰ বৰ্ডাৰটো হৈছে এনেদৰে আৰু এইটো আচলৰ ডিজাইনটো খুব ধুনীয়া হয় গোটেইখিনিয়ে ধুনীয়া হয় মোৰ ফোনটো বেছি ওপৰত হৈ আছে নেকি বাৰু এতিয়াহে হৈছে নেকি এইটো এটা কালাৰ এইটো কালাৰ হৈছে ৰেড কালাৰ আৰু য়েল্লো কালাৰৰ পাৰি থাকিব আচলটো হৈছে এইটো একে প্ৰাইচ হ'ব 2550 এই কালাৰটো যে ইমান ভাল লাগে মোৰ আনকমন কিছুমান কালাৰ বহুত ভাল লাগে এইটো কালাৰ কেতিয়াবা এইবিলাক কালাৰ আকৌ ববলে কাৰণে সূতাবিলাক বিচাৰি থাকিলেও নাপায়গে মানে এইবিলাক কালাৰ চ' এই আচলৰ ডিজাইনটো 2550 2550 টকা ল'ব পাৰিব এই কালাৰটো দেই এই কালাৰটো বহুত ধুনীয়া কালাৰ হয় এইটো অলিভ গ্ৰীণ কালাৰ হয় জলফাই কালাৰ যোনটো হয় সাইডৰ পাৰিটো এনেদৰে মানে এইখিনি চব পাৰিখিনি আমি এক্সট্ৰাকে লগাই দিয়া নাই কিন্তু এইখিনি ফিক্সকে জেকাৰ্ড পাৰি বৈ দিয়া হৈছে পদ্মিনী আৰু এৰি মিক্স জোৰা পামনে চিম্পল ডিজাইনত হয় পাব মানে চিম্পল ডিজাইন মানে পাব মিচিং ডিজাইনতহে আমি বোৱাই আছো বা মিচিং ডিজাইনতে পাওঁ অসমীয়া ডিজাইনত লাগিব যদি আমি ববলৈ দিম বুলি ভাবিছোঁ লাহেকৈ কাৰণ বহুত অৰ্ডাৰ্ছ আহি আছে বিচাৰি আছে কাষ্টমাৰসকলে চ' দিম অসমীয়া ডিজাইনত আমাৰ এযোৰ দুযোৰমান বোৱাইছোঁ মই দেখুৱাই দিম বাৰু পদ্মিনী বা এৰি জোৰা লৈ আনিবাচোন কোনোবাই চ' এয়া হৈছে আচলৰ ডিজাইনটো এইটো অলিভ গ্ৰীণত হ'ব 2550 এইটো হৈছে মেহেন্দি গ্ৰীণ আৰু অলিভ গ্ৰীণৰ এইটোৱে ডিফাৰেঞ্চ একে গ্ৰীণেই যোনসকলে কালাৰ চিনি পায় চ' তেওঁলোকে মানে এইটো গম পাব আৰু কিছুমান কালাৰ ব্লাইণ্ড থাকে কালাৰ্ছবিলাক চব একে দেখা পায়
সো এইটো অলপমান বেলেগ ধৰণৰ গ্ৰীণ হয় এইটো কি গ্ৰীণ বুলি ক'ম এতিয়া মেহেন্দি গ্ৰীণটো কৈ দিলো আৰু অলিভ গ্ৰীণটো কৈ দিলো এইটো কি গ্ৰীণ হ'ব এইটো এটা মেহেন্দিয়ে হয় ডাৰ্ক মেহেন্দি হ'ব এইটো লাইট মেহেন্দি হ'ব আৰু হেলাই কালাৰটো কেনেকুৱা আছিলে পাহৰিয়ে থাকি সো এইটো আমাৰ হেলাই কালাৰটো এনেকুৱাই হ'ব চাগে ন এইটো নেকি হেলাই কালাৰ হয় আৰু কিবা এটা আপোনালোকে চাই লওক কোনটো কি হয় মই ডিফাৰেন্সটো দেখুৱাই দিছো দেই আকৌ এবাৰ এইটো চাব পাৰে এইটো হৈছে অলিভ গ্ৰীণ এইটো হৈছে আমাৰ মেহেন্দি গ্ৰীণ কালাৰ আৰু এইটো হৈছে গ্ৰীণ গ্ৰীণ আৰু এই গোটেই কেইযোৰৰ প্ৰাইচ একে 25-50 হয় কিনি সব কটন নুনিৰ হয় আৰু এইটো এটা কালাৰ এইটো ক'ব পাৰিম মই এইটো হৈছে ৰয়েল ব্লু কালাৰ আৰু বাণীটোত যিহেতু নুনিটো বৈ দিছে সেইকাৰণে অলপ লাইট হৈ গৈছে কালাৰটো একে 25-50 তে ল'ব পাৰিব সেলফ বৰ্ডাৰ কটন নুনি জোৰা হয় এয়া সাইডৰ বৰ্ডাৰটো আৰু এয়া হৈছে আঁচলটো যোনযোৰ ভাল লাগিছে ল'ব পাৰে কিনা পদ্মিনী বা এৰি মিক্স জোৰা দেখাবলৈ কৈছিল অলপ সিম্পল ডিজাইনত সো এয়া হৈছে আমাৰ অলপমান সিম্পল ডিজাইনৰ এৰি বাই পদ্মিনীৰ জোৰা এইটো আমি মানে ফিউজন ষ্টাইলতে ববলৈ চেষ্টা কৰিছো ইয়াতে মিচিং ঘাই দিয়া হৈছে ইয়াতে আমাৰ ডবোৱা মাৰি পিনে কেছ বচা ডিজাইন থাকিব আৰু গোটেই গাতে কেছ বচা মাল্টি কালাৰ বুটা আৰু এইবিলাকো আমাৰ সব হ'লচেলতো যায় যোনে যোনে আমাৰ পৰা লৈ যায় তেওঁলোকে এই মেখেলা চাদৰখিনি পায় আৰু বাকী আপোনালোকে আমাৰ পৰা ডাইৰেক্টলি ল'ব পাৰে এইখিনি আমাৰ আমি প্ৰডাকশ্যন কৰোঁ সকলোখিনি কাপোৰ যোনখিনি আপোনালোকক দেখুৱাইছোঁ সো গোটেইবিলাক কাপোৰে আপোনালোকে হ'লচেলত যোনে ব্যৱসায় কৰি আছে বা কৰিম বুলি ভাবিছে ল'ব পাৰিব আহি পিনে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিজিট কৰাটো মাষ্ট হয় কিন্তু তথাপিতো ভিজিট নকৰাকেও বহুতে অৰ্ডাৰ দি থাকে ডিব্ৰুগড় শিৱসাগৰ ইত্যাদিৰ পৰা কিন্তু ফাৰ্ষ্ট টাইম আহিলে মানে মই ভাল পাওঁ লগ কৰি পিনে সো সেইবাবে ফাৰ্ষ্ট টাইম আহিব পাৰিলে আহিব নতুবা আমি ভিডিঅ' কলিঙৰ যোগেদি পিনেও বাৰু লৈয়ে থাকোঁ সো আপোনালোকে ভিডিঅ' কলিং কৰিও হ'লচেল ল'ব পাৰিব আৰু এয়া হৈছে আমাৰ চাইড কুৰ্তি ব্লাউজ পিচ এইযোৰ 6500 6500 ল'ব পাৰিব আৰু সেইটো অসমীয়া ডিজাইনৰটো আনি দিবা না এই যে ফুল থকা ডিজাইনটো দেই সো এইটো এটা ডিজাইন হ'ব এইটো মিচিং ডিজাইনে হয় এটা টাইপৰ এইটো এটা আনকমন বহুত পুৰণা ডিজাইন হয় এইখিনি এয়া আমাৰ মেখেলাখন হয় আমি আকৌ বহুত মানে পুৰণা কাপোৰ আমাৰ মাহঁতৰ কাপোৰ যোনবিলাক হয় সেইবিলাকৰ পৰা উলিয়াই পিনে আকৌ ববলৈ কাৰণে দিছোঁ মোৰ মাৰো বহুত ধুনীয়া ধুনীয়া কাপোৰ আছিলে মানে আগৰ দিনৰ সো বহুত কাপোৰ আছে এনেকুৱা ধৰণৰ মই এতিয়াও ববলৈ কাৰণে দিয়াই নাই সো লাহে লাহে পুৰণা ডিজাইনছবিলাকো আপোনালোকে পাই থাকিব এইটো এটা পুৰণা ডিজাইনে হয় 5800 5800 এই যে বুটা বুটা থকা চেমি নুনিটো যে বোৱাইছিলোঁ শেষ হৈ গ'ল ই কি খালি একো নাথাকেই নেকি তোমালোকৰ দোকানত এটা ষ্টেপৰ ব্লেক ফুল থকা টচৰ কাপোৰ হ'বনে হয় মৌচুমী বাইদেউ পাব গুড ইভিনিং আনাইনা ভণ্টি ভালে আছানে তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে থেংক ইউ ৰূপশ্বৰী বাইদেউ মোৰ খবৰ ভাল আপোনালোকে ভাল থাকিলে ময়ো ভাল থাকোঁ চ' থেংক ইউ চ' মাছ খবৰটো লোৱাৰ কাৰণে কাৰ্মেলা বাইদেউ গুড ইভিনিং বুলি কৈছে ভেৰি গুড ইভিনিং চ' আৰু এটা মেটেৰিয়েল দেখাব লৈছোঁ এই মেটেৰিয়েলটো হৈছে টচত এৰি বোৱা এইটো মেটেৰিয়েল হৈছে আমাৰ টচত এৰিব এই কাপোৰখিনি বিশেষকৈ অলপমান মিড এজৰ মানুহে বেছি ভাল পায় চ' চাব পাৰে ইমান ধুনীয়া কাপোৰ যোনে অলপ কমফৰ্টেবল মেখেলা চাদৰ পিন্ধি পিনে ভাল পায় অলপ নহয় বেছিয়ে কমফৰ্টেবল মেখেলা চাদৰ পিন্ধি ভাল পায় এইখিনি ল'ব পাৰে এইখিনি টচত এৰি বোৱা হৈছে একদম মানে চবতছে বেছি কমফৰ্টেবল যোৰা এইযোৰ হৈছে এবাৰ চুই চালেই গম পাব মানে ইমান চফ্ট গাটোত লগাই দিয়াৰ লগে লগে কোনোবা মানে সৰু নতুনকৈ জন্ম হোৱা বাচ্চা যেনেকৈ আমি গালত লগালে মানে ফিল হয় যে সেই সেনেকুৱা ফিল হ'ব মানে কাপোৰযোৰ লগাই দিলে মানে ইমানেই বেছি চফ্ট হয় এইটো পিয়ৰ টচত হোৱাইট টচত বাণীটোত পিয়ৰ এৰীটো বৈ দিয়া হৈছে একদম মিহি এৰী কিন্তু একদম লাইট ৱেইটৰ হয় একদম মিহি চবতছে বেছি মিহি মেচিনত কটা মানে সূতাটো হয় একদম মিহি মানে এৰীটো হয় একদম লাইট ৱেইট মানে কাপোৰযোৰ বহুত পিন্ধি পিনে ভাল পাব মিড এজৰ বা আদৰ্শ মানুহে এই কাপোৰযোৰ বহুত ভাল পায় বিশেষকৈ চ' এইখিনি চব মিনা কৰা বুটা হ'ব এয়া ল'ব পাৰিব 5800 মই কালাৰ অপশ্যনছ কেইটা দেখুৱাই দিওঁ বাকী বেলেগ একো কালাৰ অপশ্যনছ নাই তেনেকৈ গাৰ বুটাখিনি চব একে টাইপৰে হয় কিন্তু যোনখিনি চাইডৰ পটি হয় আৰু যোনটো ঘাইটো হয় সেই কালাৰখিনি বেলেগ বেলেগ ধৰি লওক এইটো গল্ডেন য়েল্ল' কালাৰত আছে পটিখিনি এইখিনি আছে আমাৰ চকলেট কালাৰ চ' আপোনালোকৰ যোনযোৰ ভাল লাগে সেইযোৰ লগত পটিকেইটা দেখাই দিলে হ'ব ইয়াৰ বুটাখিনি অকণমান বেলেগ ষ্টাইলত আছে এইটো মিনা কৰা বুটাই হয় বাৰু কিন্তু অলপ বেলেগ ষ্টাইলৰ ইয়াৰে পটিকেইটা আৰু এইযোৰ মানে বহুত আনকমন মানে এইখিনি
আৰু অকমান প্ৰাইচটো কষ্টলি হয় কাৰণ মেটেৰিয়েলটোৱে কষ্টলি হয় যে সেইকাৰণে আমি আৰু মানে দামটো মানে একেবাৰে কমাই পিনে দিয়া হৈছে কাৰণ চবেই এই মেখেলা চাদৰটো এফৰ্ড কৰিবলৈ কাৰণে অকমান দিগদাৰ হয় 12-13 হাজাৰ টকীয়া কাপোৰো লয় বা 30-40 হাজাৰ টকীয়া কাপোৰো লয় কিন্তু এই কাপোৰযোৰ মেটেৰিয়েলটোৰ হিচাপত আমাৰ দামটো মানে বহুতেই বেছি এফৰ্ডেবল প্ৰাইচত পাইছে কিন্তু অকমান দামটো সেইটো হিচাপত মানে চিম্পলটোৰ হিচাপত আৰু ডিজাইনটোৰ হিচাপত বাৰু ডিজাইনটোৰ হিচাপত কিন্তু কাপোৰযোৰৰ দামটো মানে কটন কেঁচা পাততো যিহেতু পায় এইবিলাক ডিজাইনছ আমি এতিয়া টছত এৰি বোৱাটো বৈ আছো ইমান ধুনীয়া ডিজাইনছ হয় মিনা কৰা পুৰা মিনাটো কৰি দিয়া হৈছে কিন্তু কাপোৰযোৰ যিহেতু বগা হয় সেইকাৰণে চিম্পল লাগে আৰু কিন্তু বহুত ধুনীয়া হয় কাপোৰযোৰ পিন্ধিবলৈও দেখিবলৈও আৰু কোলা পাৰি থকা টচৰ যোৰা দেখুৱাবলৈ কৈছিলে ব্ৰকেট ডিজাইনত এইযোৰ উলিয়াই দিছে পটককে উলিয়াই দিয়ে আপোনালোকে যি কমেণ্ট কৰে যে আমাৰ যেন ওচৰতে থাকে নেকি কাপোৰখিনি চব একদম পটককে উলিয়াই দিয়ে আমাক এয়া চাব পাৰে এখন মেখেলা এইটো ব্লাউজৰ পিচটো আৰু এইযোৰ কোলা নৰ্মেল আৰু কোলা টচ মানে যোনটো মিঠা কালাৰ হয় যে একেবাৰে বেছি কোলাটোও নহয় একেবাৰে বেছি নৰ্মেলটোও নহয় যোনটো একদম মিঠা কালাৰ সেই মিঠা কালাৰটো আৰু এই কাপোৰযোৰ ল'ব পাৰিব 5,700 5,700 টকা দিকে মানে পিয়ৰ টচ কিন্তু দেই নেক্সট মই দেখুৱাব লৈছো এইটো এটা পাৰীত পাব এইটো চাব পাৰে হৈ যাব মেলি দিব নালাগে আৰু এইটো এটা পাৰীত পাব চাদৰখন মেলি দিব নালাগে আৰু এখন মেখেলাখন হ'ব আৰু এয়া হৈছে আমাৰ চাইডৰ পটিকেইটা জোঙাকে থাকিব ব্লাউজৰ পিছৰ সৈতে পাব ব্লাউজৰ কাৰণেও এটা পটি থাকিব স্ক্ৰীনশ্বটটো ল'ব যদি ভাল লাগিছে বাকি আজি ল'ব ভিডিঅ'টো ইমানতে সামৰিছো কাইলৈ সকলোকে আকৌ লগ পাম সকলোকে আৰু আহিব পাৰিলে আহিব আমাৰ সানডেও খোলা থাকে ষ্ট'ৰ লোকেশ্যনটো ধেমাজি মেইন তিনিআলি চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ লগতে লাগি আছে একে ফ্ল'ৰ একে বিল্ডিং ফাৰ্ষ্টতে আমাৰ ফাৰ্ষ্ট ক্ৰাই শ্ব'ৰুমখনো পাব আৰু বেলেগ মানে ট্ৰেন্স মলখনো পাব থাকিবলৈ কাৰণেও জেগা ওচৰতে আছে খাবলৈ কাৰণেও আপোনালোকে পাই যাব আৰু লগতে আমাৰ যোনখন আগতে ঘুমাবলৈ কাৰণে আমাৰ চেন্ট্ৰেল বেংকৰ ফালে দিয়ে আহিব লাগে ওপৰলৈ যোনটো চেন্ট্ৰেল বেংকলৈ উঠা ৰাস্তাটো যোনটো হয় সেইফালে দিয়ে উঠি আহিব লাগে কিন্তু এতিয়া আমি পাৰ্চনেলি ফ্ৰণ্টৰ পৰাও এটা চিৰি দি দিলো চিৰিটো লোহাৰ দিয়া হৈছে সেই চিৰিটোৰ পৰা চিৰিটো অকণমান মানে খাৰা হয় চ' যদি বেছি খাৰা পায় তেতিয়াহ'লে আমাৰ সেই চেন্ট্ৰেল বেংকৰ ফালেদিও ঘূৰি পিনে আহিব পাৰিব সেইটো মানে ধুনীয়া চিৰি হয় আৰু চ' আপোনালোকে অকণমান ঘূৰি আহিব পাৰিব লাগিব কিন্তু চেন্ট্ৰেল বেংকেদি আহিলে মানে কিন্তু একে বিল্ডিঙতে হয় যদিও মানে আমাৰতো অকণমান ফ্ৰণ্টৰে দি পিনে এতিয়া লোহাৰ চিৰিটো খাৰাকে দি দিয়া হৈছে অলপমান ড্ৰেইনৰ পৰা চ' সেইকাৰণে জেগাটো কম কাৰণে বেছি খাৰা হৈ গৈছে নামিবলৈ কাৰণে অলপমান দিগদাৰ হয় উঠিবলৈ কাৰণে অলপমান দিগদাৰ হয় কিন্তু আমাৰ যিহেতু এতিয়া মই অহা যোৱা কৰিয়ে থাকো সেইকাৰণে মই এতিয়া পাৰি গলোগে নহ'লে 5 দিনমান মোৰ ঘূৰাই গৈছিলেগে চ' সেইকাৰণে কৈ দিছো আমাৰ অকল ফ্ৰণ্টৰ চিৰিটোৱে নহয় মানে চাইডৰ পৰাও এটা চিৰি আছে আপোনালোকে চাইডৰ চিৰিটো দি পিনেও সোমাবহি পাৰিব চ' আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছো চোৱাৰ বাবে সকলোকে ধন্যবাদ কাইলৈ সকলোকে আকৌ লগ পাম সকলোকে নমস্কাৰ ধন্যবাদ আৰু শুভৰাত্ৰি গুড নাইট